কেন্দ্ৰীয় চৰকাৰে ট্ৰেড ইউনিয়নসমূহৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ একপক্ষীয়ভাৱে দেশৰ শ্ৰম আইনসমূহ বৃহৎ মালিক শ্ৰেণীৰ স্বাৰ্থত সংশোধন কৰাৰ সিদ্ধান্ত কৰিছে। ফলত বহু সংগ্ৰাম আৰু ত্যাগ বিনিময়ত শ্ৰমিক শ্ৰেণীৰ যিবোৰ অধিকাৰ আৰু কামৰ নিৰাপত্তা আদায় কৰিছিল সেইবোৰ এতিয়া আক্ৰমণৰ সন্মুখীন হৈছে। আনহাতে চৰকাৰে বীমা, ৰেল, প্ৰতিৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহকে ধৰি দেশৰ অৰ্থনীতিত বিদেশী পুঁজিৰ অবাধ লুণ্ঠনৰ পথ অধিক উন্মুক্ত কৰাৰ সিদ্ধান্ত লৈছে। লগতে চৰকাৰী খণ্ডৰ লাভজনক উদ্যোগসমূহ বেচৰকাৰীকৰণ কৰাৰ সিদ্ধান্ত অতি উদ্বেগৰ বিষয় হৈ পৰিছে। সেয়েহে সকলো শ্ৰমিকবৰ্গৰ শ্ৰমিকক ন্যূনতম মজুৰি চৰকাৰে দিয়াৰ ক্ষেত্ৰত উদাসীনতা দেখুৱাই আছে। গতিকে দেশৰ আটাইকেইটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্যনসমূহৰ আহ্বানত দিল্লীত অনুষ্ঠিত জাতীয় শ্ৰমিক সমিৱৰ্তনৰ মৰ্মে আজি সমগ্ৰ দেশজুৰি প্ৰতিবাদ দিৱস পালন কৰে। সেয়েহে আজি অসম ৰাজ্যৰ ৰাজধানী আৰু জিলা কেন্দ্ৰত সকলো শ্ৰমিক কৰ্মচাৰীয়ে বিক্ষোভ কাৰ্যসূচী পালন কৰে। গতিকে আজি 9টা শ্ৰম ট্ৰেড ইউনিয়নে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ ৰাজপথ স্থানীয় দীঘলীপুখুৰী পাৰ গুৱাহাটীত কেন্দ্ৰীয় সমাৱেশ অনুষ্ঠিত কৰে। এই সভাৰ সম্পৰ্কে শ্ৰী মুনীৰ মহন্তদেৱে কয়, আজি এই জাতীয় প্ৰতিবাদ দিৱস 15 ছেপ্টেম্বৰত দিল্লীত 11টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সংগঠন আৰু বিভিন্ন ফেডাৰেশ্যনৰ অভিৱৰ্তনে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী অৰ্থনৈতিক নীতি আৰু শ্ৰমিক শ্ৰেণী বিৰোধী যি সিদ্ধান্ত আৰু শ্ৰমিক আইনসমূহ সংশোধন কৰাৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত আৰু এই সংশোধনীবিলাক প্ৰত্যাহাৰ কৰাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষজোৰা এই আন্দোলনৰ এই সমাৱেশৰ আহ্বান দিছে। আনফালে অসমৰ হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ চৰকাৰে যি ৰেচন দিয়াৰ প্ৰতিক্ৰিয়াটোক বন্ধ কৰিব বুলি ঘোষণা কৰিছিল সেই সম্পৰ্কে চৰকাৰক সমালোচনা কৰি হিন্দুস্তান মজদুৰ সংঘৰ সভাপতি শ্ৰী অজয় দত্তদেৱে কয়, अभी उनका शिष्य जो चला बोलता है खुद को वो क्या कर रहा है, स्वदेश का आदमी को लाठी मारकर विदेश का पूंजी ले आने के लिए पगला हो गया। वो डिफेंस है उसके भी 48% FDI के लिए वो चेष्टा कर रहा है। ये LIC लिया है जो रेल में 100% FDI के लिए बोल रहा है, वो ऐसा कर रहा है कि देश को बिक्री कर देने का एक प्रयास में चल रहा है। और हमारा श्रमिक जो अधिकार था उसका भी वो संशोधन करके उसको दबाने का कोशिश कर रहा है। कारण विदेश को खुशी करने के लिए तुम लोग का कोई डर नहीं है, श्रमिक यहाँ पर आंदोलन करने नहीं सकेगा। वही उसी का विरोधिता करके नया श्रमिक आइन का विरोधिता करके पेंशन नीति का विरोधिता करने के लिए और 10 जो दफ़ा दावी है उसके लिए हम लोग आज पूरा भारत में ऑल सेंट्रल ट्रेड यूनियंस जॉइंटली हम लोग रखा है। दिल्ली में धरना हो रहा है, ऑल सेंट्रल स्टेट कैपिटल में, ऑल डिस्ट्रिक्ट हेडक्वार्टर में धरना हो रहा है। आज हम लोग सब ट्रेड यूनियन 9 ट्रेड यूनियन आसाम में हम लोग इकट्ठा होकर ये आंदोलन कर रहा है। वीडियो जर्नलिस्ट सुशांत दास, सेंटिनल न्यूज, गुवाहाटी।